হেল্ল' ফ্ৰেণ্ডছ মই আজি ঘৰৰ পৰা ওলাই আহিলোঁ মানে কি কাৰণে ওলাই আহিলোঁ ক'ত আছোঁ সেইটো মই আপোনালোকক জনাম বাৰু প্ৰথমতে আপোনালোকে মোক এটা কথা কৈ লওক যে এইকেইদিন নালাগে বাৰু এই ৰ'দটোৱে আপোনালোকৰ ফালে গৰম কিমান ঢালিছে মই মানে আমাৰ ঘৰৰ ভিতৰতো থাকিব নোৱাৰোঁ বাহিৰতো থাকিব নোৱাৰোঁ মানে মই এতিয়া এইজোপা গছৰ তলত থাকিবলগীয়া হৈছে মানে ঘৰৰ পৰা মই ওলাই আহিবলগীয়া হৈছে ইমানেই গৰম মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰাৰ কাৰণে মই ঘৰৰ পৰা ওলাই আহিলোঁ বাকী যি কি নহওক গৰমৰ কাম কৰিব মানুহেতো মানুহৰ কাম কৰিবই লাগিব সেইবাবে আপোনালোকলৈও মই এটা কাম কৰি থৈছোঁ কাম মানে বেলেগ একো নহয় ভিডিঅ' এটা বনাই থৈছোঁ ভিডিঅ'টো মানে কি এতিয়া জুলাই মাহৰ পৰা যিহেতু আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰত্যেকখন থিয়েটাৰৰ আখৰাৰ কাম আৰম্ভ হ'ব তাৰে কোনখন থিয়েটাৰত কোনকেইখন নাটক লৈছে তাৰে এটি ভিডিঅ' মই কেইখনমান থিয়েটাৰত বনাই থৈছোঁ দেৰি নকৰোঁ বলকচোন চাওঁ 2024-25 নাট্যবৰ্ষৰ বাবে অসমৰ প্ৰত্যেকখন ভ্ৰাম্যমান থিয়েটাৰে ন উদ্যমেৰে নতুন নাটক লৈ আগবাঢ়ি আহিছে তাৰে ভিতৰত কেইখনমান অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দলৰ কোনখন থিয়েটাৰত কোনকেইখন নাটক থাকিব চাওঁ আহকচোন অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল কহিনুৰ থিয়েটাৰত অভিজিত ভট্টাচাৰ্যৰ মই ব্ৰহ্মপুত্ৰ চম্পক শৰ্মাৰ বনৰীয়া ফুল মৃদুল চুতীয়াৰ পিঞ্জৰা সূৰ্যোদয় থিয়েটাৰত ক্ষিতিজ বৰাৰ গংগা প্ৰদীপ শৰ্মাৰ দেওলগা পাণ্ডুলিপি আৰু তপন পাঠকৰ তপস্বিনী ৰাজলক্ষ্মী থিয়েটাৰৰ অভিজিত ভট্টাচাৰ্যদেৱৰ কুৰুক্ষেত্ৰৰ সৈনিক চম্পক শৰ্মাৰ ঘাঁ আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ আন এখন নাটক মনে মনে চাওঁ তোমাক ইতিহাস থিয়েটাৰত অভিজিত ভট্টাচাৰ্যদেৱৰ তিনিখন নাটক মহাবীৰ লাচিত মহাৰাজ আৰু জুয়ে পুৰা মানুহ ৰাজপকুট থিয়েটাৰত দেখিবলৈ পাব অভিজিত ভট্টাচাৰ্যৰ মহাৰণৰ বলীয়া ঘোঁৰা ৰাজদ্বীপৰ বধ আৰু ৰঞ্জিত কুমাৰ দত্তৰ বকুল বনৰ পক্ষী ৰাজতিলক থিয়েটাৰত এইবাৰ দেখিবলৈ পাব অভিজিত ভট্টাচাৰ্যৰ ৰাজপথৰ ৰাজকুমাৰী প্ৰণৱ বৰুৱাৰ নীলাচকুৰ গান ধ্ৰুৱজ্যোতি শৰ্মাৰ অভিযন্ত্ৰাৰ সেন্দুৰীয়া মন সূৰ্য থিয়েটাৰত এইবাৰ দেখিবলৈ পাব অভিজিত ভট্টাচাৰ্যৰ মৰমত তেজৰ টোপাল আকৌ আন এখন অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক ৰঙা গোলাপৰ ৰং আৰু প্ৰশান্ত মেনাৰ সংগীবিহীন সম্ৰাট ভ্ৰাম্যমানত নতুনকৈ সংযোজন হোৱা 2024-25 নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ অভিজিত ভট্টাচাৰ্যৰ তপস্যা ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে আৰু আন এখন অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক মচি দিম তোমাৰ সেন্দুৰ নতুনকৈ সংযোজন হোৱা কলাগুৰু থিয়েটাৰৰ অভিজিত ভট্টাচাৰ্যৰ ময়ূৰ চৰাই নাচ চম্পক শৰ্মাৰ কৰ্ণ অৰ্জুন আৰু ভাস্কৰজ্যোতি শৰ্মাদেৱৰ মই এন্ধাৰৰ ৰজা প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমাৰ ঘৰৰ ভিতৰখন ঠাণ্ডা হ'ল আৰু এতিয়া মই ভিতৰলৈ যাওঁ